কৈছে কামস্তেৰ স্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মমাস্থায় প্ৰকৃত্য নিয়তা স্বয়া। সপ্তম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকৰ কামনা বাসনাই জ্ঞান অপহৰণ কৰিলে, কিডনেপ কৰিলে, সেইবিলাকে বেলেগ বেলেগ দেৱতাৰ ওচৰত যায়। তাৰ পাছত কৈছে যো যো যম যম তনুম ভক্ত শ্ৰদ্ধয়া অৰ্চিতুমিচ্ছসি তৈষা তৈষা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম। সপ্তম অধ্যায় 21 নম্বৰ শ্লোকত কৈছে যি যি মানুহে যি যি দেৱতাৰ প্ৰতি শ্ৰদ্ধা সহকাৰে আগবাঢ়িব বিচাৰে মই সিহঁতৰ ভিতৰত থাকি আৰু পাম্প কৰি দিওঁ, যা সেইফালে সেইফালে যা। আৰু তাৰ পাছত স তয়া শ্ৰদ্ধয়া যুক্তম শ্ৰদ্ধে অৰ্চিতুমিচ্ছসি লভতে স তত কামন ময়েব বিহিতান হিতান। সপ্তম অধ্যায় 22 নম্বৰ শ্লোকত কৈছে হে অৰ্জুন, যি যি দেৱতাক তেওঁলোকে পূজা পাতল কৰে মই কৃপা কৰি তেওঁলোকৰ দ্বাৰা দিওঁ ফল, আৰু সেই ফলটো অন্তবন্ত ফলতে চাম, চব শেষ হৈ যোৱা খন্তেকীয়া, কেৱল ভোগ পাদৰ বস্তু দিব পাৰিব। আৰু দেৱ মানেও বুজি লওক, আপোনাৰ মোৰ জীৱনত যাৰ তিল মানুহ অৱদান আছে আমাৰ কাৰণে সেইবিলাকে দেৱ। মোৰ মাৰ মোৰ জীৱনত অৱদান আছে, মাতৃদেৱ ভৱ। মোৰ পিতৃৰ মোৰ জীৱনত অৱদান আছে, পিতৃদেৱ ভৱ। মোৰ দেশখনৰ মোৰ জীৱনত অৱদান আছে, দেশক জননীৰ লগত তুলনা কৰে। গ্ৰহ নক্ষত্ৰ গছ গছনি সূৰ্য চন্দ্ৰ যত যিমান আছে দেৱ হ'ব পাৰে। আৰাধ্য কোনজন হ'ব, ইষ্টদেৱ কোনজন হ'ব? পিপলা এনে কৈছে নিমি ৰজাক, সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্ত বিনে নাহি কেৱ। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। আৰাধ্য কোনজন? যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ মূল কাৰণ, হেতু, যিজনে কোটি কোটি ব্ৰহ্মাণ্ডৰ নিজৰ কটাক্ষত স্ৰজন কৰিব পাৰে, পালন কৰি আছে সমস্ত জীৱৰ শৰীৰত থাকি। উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই অন্তৰ্যামী ৰূপে স্বামী ৰূপে ভৰ্তা ৰূপে ভোক্তা ৰূপে সমস্ত জীৱৰ শৰীৰত পৰমাত্মা ৰূপে বিৰাজমান হৈ আছো। মই সেইজনক শৰণ ল'বলৈ কৈছে, সেইজন আমাৰ ঈশ্বৰ, যিজন আমাৰ মনৰ চাৰিওটা অৱস্থাত অন্তৰ্যামী ৰূপে থাকে। আমাৰ মনৰ চাৰিটা অৱস্থা, এটা হৈছে জাগ্ৰত। এতিয়া আমি এতিয়া জাগ্ৰত অৱস্থাত আছো। যদি কোনোবা খোৱা নাই পিছফালে, যদি কোনোবাই ইফালে আউজি পেলাই টোপনি গৈছে সেইটো বেলেগ, বাকীসকল দেখাখিনি চব জাগ্ৰত। শৰীৰ যেতিয়া সক্ৰিয় হৈ থাকে, মন যেতিয়া সক্ৰিয় হৈ থাকে, এইটোক কৈছে জাগ্ৰত অৱস্থা। যেতিয়া আমি ৰাতি শুই যাওঁ শৰীৰটো নিষ্ক্ৰিয় হ'লেও মন যেতিয়া সক্ৰিয় হৈ থাকে, লিংগ দেহাৰ লগত বিভিন্ন ধৰণৰ ঘূৰি ফুৰে, তেতিয়া আমি বিভিন্ন সপোন দেখোঁ, এইটোক স্বপ্ন অৱস্থা বুলি কৈছে। শৰীৰটোৱে গম নাপায়, শৰীৰ নিষ্ক্ৰিয়, মন কিন্তু সক্ৰিয় হৈ থাকে তেতিয়া। আৰু কেতিয়াবা কেতিয়াবা আমি শুই যাওঁ আৰু ৰাতিপুৱা 6টাত সাৰ পাই কওঁ যে কালি 10টাত যি পৰিলোঁ আৰু ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাতহে চকু খোল খাইছে। কালি যি 10টাত পৰিলোঁ ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাতহে চকু খোল খাইছে। আপুনি যে ৰাতি 10টাত শুই ৰাতিপুৱা 6টাত কৈছে যে মই ৰাতিটো একো গম নাপাওঁ, একো গম নাপাওঁ বুলি আপুনি কেনেকৈ গম পালে? আপুনি যে একো গম নাপায় আপুনি কেনেকৈ গম পালে? আপুনিতো শুই আছিলে। তাৰ মানে আপুনি শুই থাকোঁতেও কোনোবা এজন তেতিয়াও সাক্ষী ৰূপে আছিল, অন্তৰ্যামী ৰূপে আছিল, যিজনে আপুনি শুই থাকিলেও স্বপ্ন অৱস্থাটো আপোনাক মনত পেলাই দিছে সাক্ষী ৰূপে, আৰু একো নেদেখাটোকো গভীৰ নিদ্ৰা হিচাপে সোঁৱৰাই দিছে। জাগ্ৰত, স্বপ্ন, গভীৰ নিদ্ৰা। আৰু এটা সমাধি। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক যিসকলে উপাসনা কৰে তেওঁলোকে যেতিয়া লাষ্ট ষ্টেজটো পায়, য'ত তেওঁলোকে ব্ৰহ্মক সাক্ষাৎ কৰে, এইটোক সমাধিত ব্ৰহ্মক পোৱা বুলি কয়।
এই চাৰিওটা অৱস্থাত যিজন অন্তৰ্যামী ৰূপে থাকে, সাক্ষী ৰূপে থাকে, সেইজনৰ ওচৰত আমাক শৰণ লোৱাৰ কথা কৈছে, সেইজন ইষ্টদেৱ বুলি কৈছে। আৰু তাতকৈ যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে। কেতিয়াবা আমি খবৰ পাওঁ আজি অমুক বাপজন গ'ল, আজি পুৱাই গ'ল, আৰু দাখন লৈ পেলাই আমিও যাওঁ, বাপজন গ'ল আৰু গৈ পেলাই পাওঁগৈ যোৱা নাই, ভুল খবৰ পালোঁ, চোতালত শুৱাই থৈছে, বগা কাপোৰ এখন সন্মুখত দিছে, তথাপিও মানুহবিলাকে কৈ আছে বেচেৰাটো কালি সন্ধিয়া কথা পাতিছিলোঁ, পুৱাই গ'ল। আৰে গ'ল কোন? একে হাত ভৰি নাক মুখ চব পৰি আছে ইয়াত, গ'ল কোন? যিজন গ'ল বুলি আমি কৈ আছো, সেইজনৰ হাত ভৰি নাক মুখ চব ইন্দ্ৰিয় তাতে আছে, তথাপিও সচেতন নহয়, অচেতন। আৰু যিজনে আমাকে সচেতন কৰি ৰাখে সেইজনকে আমি পৰমাত্মা বুলি কয়। ভগৱানেতো গীতাত কৈছে ময়ে আত্মা, অহম আত্মা গুদাকেশ সৰ্বভূতাস্য স্থিত, অহম আদি চ মধ্যম চ ভূতানাম অন্ত এব চ। 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই আত্মা হিচাপে সমস্ত জীৱৰ শৰীৰত বিৰাজমান হৈ আছো, ময়ে আদিত আছিলোঁ, মই মধ্যত আছো আৰু শেষত মই থাকিম। মামে বংশ জীৱলোকে জীৱভূত সনাতন, 15ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। যিমান যিমান জীৱ দেখিছা চব মোৰ অংশ, চব সেইজনৰ ওচৰত আমাক শৰণ লোৱাৰ কথা কৈছে, সেইজনক ইষ্টদেৱ বুলি চিনাকি কৰাই দিছে। আমাৰ ভগৱানৰ 3টা অৱস্থা আছে। এটা, তেওঁ নিৰ্গুণ নিৰাকাৰ হৈ থাকে, যাক আমি ব্ৰহ্ম বুলি কওঁ। আৰু যেতিয়া তেওঁ শৰীৰত প্ৰৱেশ কৰে তেতিয়া সগুণ নিৰাকাৰ হৈ থাকে। যেনেকে ফেন এখন আছে, যেতিয়ালৈকে ছুইচ নিদিয়ে ই নুঘূৰে, বা চলি থকা ফেন এখন, ইলেক্ট্ৰিচিটি নাইকিয়া হৈ গ'ল, কাৰেণ্ট গুচি গ'ল, লগে লগে আমি কি বুলি কওঁ? কাৰেণ্ট গ'ল, তাৰ মানে ফেনখন ৰৈ গ'ল। আমি কাৰেণ্টটো দেখা নাই, কিন্তু গম কেনেকৈ পাইছোঁ? গুণৰ পৰা। ফেনখন ঘূৰিছে তাৰমানে ইলেক্ট্ৰিচিটি আছে, ফেনখন ঘূৰা নাই তাৰমানে ইলেক্ট্ৰিচিটি নাই। তেনেকৈ আমাৰ শৰীৰটো সচেতন আছে মানে আত্মা আছে, আৰু সচেতন যেতিয়া নহ'ব তাৰমানে আত্মা নাই, মৃতক। আৰু এই সচেতন কৰি ৰাখিছে, তাৰমানে আমাৰ শৰীৰটোক সচেতন কৰি যিজনে ৰাখিছে সেইজন হৈছে পৰমাত্মা বুলি তেওঁক কৈছে। আৰু যেতিয়া তেওঁ বিভিন্ন সময়ত ভকতৰ তাগিদাত সগুণ সাকাৰ ৰূপ ধাৰণ কৰে তেতিয়া তেওঁক ভগৱন্ত বুলি কয়। প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তেবে কহে মাধৱক। মা মানে লক্ষী, ধৱ মানে স্বামী, লক্ষীৰ স্বামী ভগৱান কৃষ্ণ। কেতিয়া কয়? প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক। আৰু সমাধিত বেকত হোৱন্তে গুছে ভ্ৰম, তেখনে বলয় জানা মাধৱক ব্ৰহ্ম। যেখনে কৰয় ইটো সৃষ্টি স্থিতি অন্ত, তেখনে বলয় মাধৱক ভগৱন্ত। ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব, তিনি ৰসো একে নাম লক্ষণ ভেদত। বদন্তি তত্তত্ত্ববিদম তত্ত্বম য়দ জ্ঞানম অদ্বয়ম, ব্ৰহ্মেতি পৰমাত্মেতি ভগৱান ইতি শব্দয়ে 1-2-11। প্ৰথম স্কন্ধ 2য় অধ্যায় 11 নম্বৰ শ্লোক। বাবা মাই মাতৃ সমস্ত, আমাৰ এজন আহিছে আলোচক দেৱকুমাৰ গগৈ, তেখেত ঢকুৱাখানা জিলাৰ, গতিকে তেওঁ ইয়াত বহিব। আৰু এনেও এটা বৈঠকত জেনেৰেলি আমি শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা কেৱল 45 মিনিটৰ আছে। সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰ হয়। ইয়াতকৈ বেছি যদি ময়ে কৈ থাকোঁ তেতিয়া আপোনালোকৰ অৱস্থাটো আমাৰ সেই 90 বছৰীয়া বুঢ়ীগৰাকীৰ নিচিনা হ'ব। আমাৰ তাত 90 বছৰীয়া বুঢ়ী এগৰাকী মাজতে কোৰ্টত গৈছিল ডিভৰ্চ বিচাৰি। জাজে সুধিছে আইতাৰ বয়স কিমান হ'ল? বোলে হ'ব পায় মোৰ 90 মান হ'ল। এই 90 বছৰ বয়সত আপুনি ডিভৰ্চ বিচাৰি আহিছে? কৈছে মানুহটোৰ লগত এক মুহূৰ্ত থাকিব নোৱাৰে। বোলে হা, এনেকুৱা কোন আছে? সেইজন মানুহ ক'ত আছে? দেখুৱাই দিছে কোৰ্টৰ বেলেগ এটা চুকত লাখুটি লৈ বুঢ়া মানুহ এজন বহি আছে, হাত কপি আছে। অঁ দেউতা, আপোনাৰ বয়স কিমান? বোলে বোপাই 95 মান হ'ল। হা, 95 বছৰত আপোনালোকে ডিভৰ্চ বিচাৰি আহিছে? বুঢ়াই কৈছে ধাত মোক নালাগে, মৰতে ক'ত কি লাগে। অঁ, জাজে কৈছে আইতাও আপোনাৰ মানুহটোকচোন নালাগে, আপোনাকহে লাগে। কৈছে তেওঁক কিয় লাগিব?
কষ্টটো কোনে পাইছে? বোলে আপোনাৰ এনেকুৱা কি কষ্ট আইতা? কৈছে মানুহটোৱে মোক খুব গালি খপনি পাৰে আৰু মই শুনো। এইটোত আপুনি ডিভোৰ্চ নাপায়। মানুহটোৱে গালি পাৰিছে, গিৰিয়েকে গালি পাৰিছে, ঘৈণীয়েকে শুনিছে, কেতিয়াবা আপুনিও পাৰি দিব, তেওঁ শুনিব। বোলে সমস্যা তাতেই। কি সমস্যা? মানুহটোৱে কাণেৰে কম শুনে। আৰে পিছে আইতা এইটো আপুনি চিন্তা কৰিবলগীয়া বিষয় নহয়। বোলে কি আজিকালি হিয়াৰিং এইড পায়, মেচিন, কাণত লগোৱা মেচিন এটা আনি দিয়ক। বোলে মেচিন আনি দিছোঁ। তেতিয়া সমস্যা কি? বোলে যেতিয়াই মানুহটোক গালি পাৰোঁ মেচিনটো খুলি থয়, এইটোৱে মোৰ সমস্যা। এতিয়া যদি বেছি সময় মই কৈ থাকোঁ, তেতিয়া আপোনালোকে যদি চবেই কাণৰ মেচিন খুলি খুলি থৈ দিয়ে, বোলে বেটা এতিয়া কৈ থাক আৰু আমি এইফালে থলোঁ। সেইকাৰণে আমি ভাবিছোঁ আমাৰ অতি শ্ৰদ্ধাৰ দেৱকুমাৰ গগৈ বাপ আহিছে, আপোনালোকক সুন্দৰ সুন্দৰ ভাগৱতৰ তত্ত্ববিলাক দিব। মুঠতে গজেন্দ্ৰ উপাখ্যানৰ মুখ্য এটাই, ভাগৱতৰ মুখ্য এটাই, সেইটো হৈছে আশ্ৰয়, আৰু আশ্ৰয়ৰ স্থান কেৱল ভগৱান কৃষ্ণ। কৃষ্ণ এইকণ সময়ত আমি কওঁ বুলি একো ক'ব নোৱাৰোঁ। হৃদিস্থিত হৈ তুমি যেন কৰাবাহা স্বামী হৃষিকে কৰিব তেনেই। প্ৰভু ভগৱন্ত স্থিত হৈ যিধৰণে আগবঢ়ায় আমি তেনেকৈ আগবাঢ়িবলৈ চেষ্টা কৰোঁ। তাৰ মাজতো ক'ৰবাত হয়তো প্ৰকাশ ভংগীত আমাৰ দ্বাৰা ক'ৰবাত কিবা ভুল হ'ব পাৰে। ফৌজি মানুহ, কথা বতৰা কিমান কেনেকৈ ক'ত ক'ব লাগে হয়তো নাজানিব পাৰোঁ। তথাপিও তাৰ মাজত যদি ক'ৰবাত ভুল হৈছে, অপৰাধ হৈছে, তাৰ বাবে আপোনালোকৰ দাসৰ দাস হিচাপে আমাক ক্ষমা কৰিব। অপৰাধ বিনাশন তুজু নাম নাৰায়ণ, জানি নামে পকিলো শৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুখ ৰক্ষা কৰি চৰণে প্ৰভু, মুখ ৰক্ষা কৰি চৰণে। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ হৰি কৃষ্ণ আৰু কৃষ্ণ।